ডেকা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ ভিডিঅ'। তো আজি বলক তেন্তে আজিৰ এটা নতুন ভিডিঅ'ত আপোনাক সকলোৰে মাজত স্বাগতম জনাই আৰম্ভ কৰোঁ। তো দেখা পাইছে এইটো মই এটা নতুনকৈ মিনি ৰাইচ মিল অৰ্ডাৰ দিছিলোঁ ইলেক্ট্ৰিকেৰ, আৰু ইয়াৰ মডেলটো হৈছে আপোনালোকৰ 6N200 হয়, আৰু কালাৰটো হৈছে আপোনাৰ গ্ৰীণ, আৰু এটা হৈছে কিষাণ পাৱাৰ। আৰু মই লৈছিলোঁ মেচিন পইণ্টৰ পৰা, এটা পাইছে মেচিন পইণ্ট লিখা আছে, এটা পাইছেনে। ইয়াতে আছে আপোনাৰ ষ্ট্ৰাকচাৰটো আছে, মানে যিটো বডিটো আছে, আৰু এইটো আছে আমাৰ হপাৰটো যিটোত আমি ধান ঢালোঁ। তো ধান ঢালাৰ কাৰণে এইটো আছে, দেখা পাইছে। তো এইফালে আছে আমাৰ মটৰটো হৈছে আপোনালোকৰ 3HP মটৰ হয়, 3HP পাৱাৰৰ। আৰু ইয়াৰ আগতো এটা আছে, সেইটো বাৰু দেখাই পাইছে, সেইটো অলপ 4HP মটৰ আছিল। বাকী এইটো এতিয়া আমি ধুনীয়াকৈ আনবক্সিং কৰিম। বলক তেন্তে সোনকালে আনবক্সিং কৰোঁ, ভিডিঅ'টো চাই থাকিব শেষলৈকে কি ওলায়। ঠিক আছে, এতিয়া আমি আনবক্সিং আৰম্ভ কৰি দিলোঁ। আৰু যিসকলে নেকি অনলাইন অৰ্ডাৰ কৰিম বুলি ভাবে তেওঁলোকে মানে এইখিনি সামগ্ৰী পাব। তো মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম কি সামগ্ৰীৰ ভিতৰত ওলায়। এই কেঁচু পাতলৰ লগতে মই ধুনীয়াকৈ বক্সটো এতিয়া যিখিনি নেকি চিলখিনি ধুনীয়াকৈ কাটি আছোঁ এনেকৈ। আৰু আপোনালোকে শেষলৈ চাব ভিডিঅ'টো, তেতিয়াহে বুজি পাব। আৰু কিবা জানিব লগা থাকিলে মোৰ লগত কমেণ্ট কৰি দিব, তলত কমেণ্ট কৰি দিব, মই নিশ্চয় আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম। চাই থাকিব দেই। আৰু ধুনীয়া পেকিঙত আহিছে মানে বক্সটো, একদম মানে কোনো ধৰণৰ যাতে ভিতৰৰ বস্তু যাতে কোনো ধৰণৰ মানে হেৰি নহয়, ক্ষতি নহয়। তো তাৰ কাৰণে ধুনীয়াকৈ মানে পেকিং কৰি দি পঠাইছে, আৰু একদম ডাঠ পেকিং, একদম আঠা চাঠা মাৰি ধুনীয়াকৈ দি পঠাইছে। সেইবোৰ দেখা পাইছে আপোনালোকে কেনেকুৱা কাটোঁতে কিমান টাইম লাগিছে। এইটো ফাইনেলি হৈ গ'ল আমাৰ বক্স অ'পেন হৈ গ'ল। তো এইখন লগতে দিয়া আছে এখন ডাঠ মানে কাগজ, আৰু তাৰপিছত এইবিলাক দিয়া আছে অলপ মানে কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ, মানে ভিতৰত মানে পেকিং দিয়া আছে, প্ৰত্যেক বস্তুবিলাক যাতে লৰক ফৰক হৈ নাহে। তো তাৰ কাৰণে দিয়া আছে। এইটো আহি গ'ল, এইবিলাক মানে চব মানে বস্তু পাৰ্ট হৈ আছে। এইবিলাক মানে আমি গোটেইখিনি মানে ফিটিং কৰি এটা এটা মানে লগাব লাগিব। এইটো এটা ওলালে প্ৰথম, তাৰপিছত আৰু আছেটো এইফালে গুড়া ওলায়, এইটো চাইড থৈ দিছোঁ। আৰু এইটো দেখা পাইছে এইটো খুব মানে হেভি মেটেৰিয়েল হয়, দেখা পাইছে। সেইটো ওলালে এইটো চাইড থৈ দিছোঁ। আকৌ এতিয়া ওলাব এই দুই পাৰ্ট, বেল ওলাইছে দুই পাৰ্ট, চব বস্তুবোৰ মানে পাৰ্ট হৈছে। আৰু এইখন যিখন মানে চাউল ওলায় ছেপাৰেটৰ বুলি কয়, এইফালে খুদি চাউল ওলায়, এইফালে মেইন চাউল ওলায় সেইটো। আৰু এখন আহিছে, এইটো কেটলগ এখন আহিছে, এইখন কেটলগ, এইবিলাক ষ্টিকাৰ আছে, মানে ষ্টিকাৰ মানে এইবিলাক কি কৰিব লাগিব, ইয়াতে ইনষ্ট্ৰুমেণ্টখিনি দিয়া আছে, সেইটো মই চাইডত থৈ দিলোঁ। এতিয়া ওলাওঁ এইখিনি পাইছে, এইখিনি বস্তু লাগে আমাৰ স্ক্ৰু নট, বল্টৰ নট, এইখিনি আহিছে, এইটো চাইডত থৈ দিলোঁ। আৰু এইকেইটা ওলাইছে, এইটো আছে তাৰপিছত এইটো এটা পুলি ওলাইছে, যিটো নেকি বেল দুপাত ধুনীয়াকৈ লাগিব, সেইটো পুলি দেখা হৈছে। এইটো পুলি হয়, ডুৱেল পুলি। বহুত ওজন, বাকী আহে Baba, itu tanah, itu tanah, pohon itu tanah. বস্তুখিনি ওলাই গ'ল, এইখিনি ওলালে, এইটো বক্সত এইখিনি গোটেইখিনি ওলাই গ'ল। দেখা পাইছে, এইখিনি বস্তু ওলালে গোটেইখিনি আনবক্সিং কৰাৰ পিছত। এতিয়া আমি তো আহক তেনেহ'লে আমি এতিয়া মটৰটো আনবক্সিং কৰোঁ। মুঠৰ ওপৰত আপোনালোকে 3টা বক্স পাব। এটা আপোনালোকে গোটেই বডি ইনষ্ট্ৰুমেণ্টখিনি পাব ষ্ট্ৰাকচাৰ সহ, লগতে আৰু এটা পাব আপোনালোকে মটৰৰ পেকিং এটা পাব, আৰু লগতে এটা যিটো আমি হোপাৰ বুলি কওঁ, ধান ঢালা হয়, তো সেই তেনেকুৱা মানে এটা পাব। তো মুঠতে 3টা আপোনালোকে টোপোলা পাব, আৰু মানে পেকেট পাব মানে। তো এতিয়া আমি 2 নম্বৰ মানে পেকেট অৰ্থাৎ মটৰটো,
তাৰপিছত আৰু 3 নম্বৰকেতো হুপাৰটো আৰু পেকিং কিন্তু খুব মানে হেৰিকৈ দিছে আৰু হেভিকৈ দিছে যাতে মানে বস্তু কোনো ধৰণৰ ক্ষয় ক্ষতি বা ডেমেজ তাৰ পৰা যাতে একো ক্ষতি নহয় তো তাৰ কাৰণে মানে ধুনীয়াকৈ পেকিং দিছে পেকিংটো মোৰ বহুত ভাল লাগিছে তেওঁলোকৰ আৰু এতিয়া আমি মটৰটো আনবক্সিং কৰি দিলোঁ সেয়া দেখা পাইছে অলপ মানে সৰহকৈ দিছোঁ আৰু মানে বহুতৰে ধৈৰ্য নাথাকেতো তো সেইকাৰণে এইটো দেখা পাইছে কি চিকচিকীয়া মটৰ মটৰ দেখি ভাল লাগিছে সেয়া দেখা পাইছে আপোনালোকে অৰ্ডাৰ কৰিলেও এনেকুৱা এটা মটৰেই পাব এইটো অলপ ইনষ্ট্ৰুমেণ্টখিনি চাই লওক মানে কিখিনি দিয়া আছে ইনষ্ট্ৰাকশ্যনখিনি মোৰ ইনষ্ট্ৰুমেণ্ট আছে তাৰ কাৰণে চৰি এইখিনি দেখা পাইছে ইনষ্ট্ৰাকশ্যনখিনি 3 HP মটৰ হয় তো এয়ে আৰু এইটো দেখা পাইছে হুপাৰটো আৰু এইটো মটৰটো তো এয়ে আজি জনাবলৈ ভিডিঅ' তো আপোনালোকে নেক্সট ভিডিঅ'ত ফিটিং কৰা ভিডিঅ'বোৰটো চাই থাকিব মোৰ ভিডিঅ'বিলাক বাই